বোকাহাটৰ সফলতাটো বহুত ভাল বুলিয়ে ক'ব লাগিব, কাৰণ আমি এই যি 4, 5, 6 3 আমাৰ গুৱাহাটীত আমাৰ মুগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত আমাৰ যি সদৌ অসম ভিত্তিত পাঞ্জা প্ৰতিযোগিতা আয়োজিত হৈছিলে, তাত আমি বোকাহাটৰ পৰা আমি 34জন খেলুৱৈক আমি লৈ গৈছিলোঁ আমাৰ নিৰ্বাচিত কৰি। কিন্তু ভাল খবৰ এইটোৱে যে 34জনৰ পৰা আমাৰ 19জন খেলুৱৈ আমাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু 19জনৰ ভিতৰত গোটেই টোটেল সৰ্বমুঠ আমাৰ পদক আহিছে আমাৰ 34টা পদক। 34টা পদক, তাৰে আমাৰ সোণৰ পদক আহিছে 9টা, আৰু ৰূপৰ পদক আহিছে 16টা, আৰু ব্ৰঞ্জৰ পদক আহিছে 9টা। আৰু ইয়াৰে আমাৰ সোণৰ আৰু ৰূপৰ যিসকলে পদক লাভ কৰিছে, এই 16জন আছে খেলুৱৈ। এই 16জন খেলুৱৈ অহা জুনত য'ত আমাৰ হায়দৰাবাদত আমাৰ নেশ্যনেলখন অনুষ্ঠিত হ'ব, তালৈ মানে পোনপটীয়াকৈ সুযোগ লাভ কৰিছে। আৰু ভাল খবৰ এইটোৱে বোকাহাটলৈ, কাৰণ তেওঁলোকে আমাৰ এই আজি 4 বছৰত আগত গঠন হোৱা যি পাঞ্জাৱ সন্থা, আৰু সেই কম সময়ৰ ভিতৰত আজি 4 বছৰত যিটো ডেভেলপ, যোৱা বছৰ তেনেকৈ ধৰণৰ শিৱসাগৰত ষ্টেট হৈছিলে, আৰু যোৱা বছৰ আমি 14টা সৰ্বমুঠ 14টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এইবছৰ এবছৰৰ ভিতৰতে ডাবল আমি কৰিবলৈ চেষ্টা মানে সক্ষম হৈছোঁ। আৰু বহুত নতুন খেলুৱৈ আমাৰ এইবাৰ অন্তৰ্ভুক্ত হ'ল। যোৱা বছৰটোতো আমাৰ বোকাহাটৰ পৰাই দুজনেতো ইণ্টাৰনেশ্যনেল খেলিবলৈ আজাৰবাইজান বকুত যি ইণ্টাৰনেশ্যনেল হৈছিলে, তাত খেলিবলৈ সুযোগ লাভ কৰিছিলে। তাৰে এগৰাকীটো আমাৰ চেৰিছ হুছেইনে আমাৰ ৰূপৰ পদক অৰ্জন কৰি পেলাইতো বোকাহাটলৈ বা সদৌ অসমলৈ এটা গৌৰৱ অৰ্জন কৰি আনিলেই। এইবছৰ আশা কৰিছোঁ তেনেকৈ নেশ্যনেলত যি 16জন চিলেক্ট হৈছে, 16জনৰ পৰা আমি বেছি সংখ্যক যাতে ৱৰ্ল্ডত এবাৰ যি জাপানত আমাৰ ৱৰ্ল্ড প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব, তাত যাতে আমাৰ পোনপটীয়াকৈ সুযোগ লাভ কৰিবলৈ সক্ষম হয়, আৰু বোকাহাটলৈ যাতে এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰে, আমি তাৰে আশা কৰিছোঁ আমাৰ ফালৰ পৰা। সেই লৈ পেলাই আমাৰ সমূহ বোকাখাটবাসী ৰাইজৰ সহায় সহযোগিতাও লাগিব, আপোনালোকৰ সকলোৰে আশীৰ্বাদো লাগিব, কাৰণ আমাৰ বহুত কনিষ্ঠ খেলুৱৈ গৈছে। যিহেতু এইবাৰ আমাৰ আণ্ডাৰ-15 আৰু আণ্ডাৰ-18 সেই খেলুৱৈসকল সকলোতকৈ বেছি গৈছে, আৰু মেডেলো আণ্ডাৰ-15 আণ্ডাৰ-18ৰে মেডেল বেছিকৈ আহিছে। আৰু সেইসকলে পিছলৈ ছিনিয়ৰ হ'ব, তেওঁলোকৰ কাৰণে আমাৰ এটা ভাল স্ক'প থাকিব। মানে চৰকাৰী সা সুবিধাবিলাক এতিয়া বৰ্তমান দেখিছোঁ, এইবছৰ আমাৰ যি ৰাজ্যিক পৰ্যায়ত আমাৰ অনুষ্ঠিত হৈছিলে খেলখনত, তাত কিন্তু অসম টীমে জইন কৰিছিল। অসম পুলিচ টীমটো যেতিয়া জইন কৰিছে, মানে এটা ডিপাৰ্টমেণ্ট হিচাপে জইন কৰিছে। যেতিয়া ডিপাৰ্টমেণ্ট হিচাপে যি খেলত অংশগ্ৰহণ কৰে, আৰু সেই ডিপাৰ্টমেণ্টটো মানে সেই খেলটোত লগত মানে এটা টাই আপ থাকে। যিহেতু এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যে পুলিচৰ ইণ্টাৰভিউ দিয়ে, যে ইণ্টাৰভিউ দিলে খেলৰ যে চাৰ্টিফিকেটৰ যি 10 মাৰ্কটো আমাৰ পায়, এতিয়া আমাৰ পাঞ্জাৰ খেলুৱৈসকলো সেই সুবিধাটো লাভ কৰিব। কাৰণ যিহেতু অসম পুলিচে মানে ডিপাৰ্টমেণ্ট হিচাপে পাঞ্জাৱ জইন কৰিছেহি, আৰু ৰেলৱেটো ইতিমধ্যে আছেই, কাৰণ যোৱাবাৰ নেশ্যনেলত আমাৰ ৰেলৱে টীম জইন কৰিছে, বা তেনেকৈ বাহিৰা কিছুমান আমাৰ চেণ্ট্ৰেল আমাৰ অফিচবিলাকৰ পৰা জইন কৰেহি বাৰু ডিপাৰ্টমেণ্ট হিচাপে। কিন্তু এইবাৰ অসমতো সেই তেনেকৈ অসম পুলিচে কিন্তু আমাৰ লগত টাই আপ হৈছে পাঞ্জাৱৰ লগত, আৰু সেই সুবিধা হিচাপে সেই তেনেকৈ এইটো পুলিচত বা ইণ্টাৰভিউ দিয়ক, যিকোনো বিভাগত দিয়ক, আমাৰ সেই যিটো মাৰ্ক খেলৰ মাৰ্ক পাঞ্জাৱ চাৰ্টিফিকেট সেয়া কিন্তু পাব। এই জিলা প্ৰতিযোগিতা নতুন ছোৱালী মানে তাই খেলৰ লগত জড়িত, তাই আগৰ এটা ধৰি ৰানিঙৰ পৰা ধৰি আমাৰ আৰু তুমিও কিবা এটা আশা কৰিছিলে পৰা হেৰি কৰি দিছোঁ ইণ্টাৰনেশ্যনেল হেৰি